हेलो गाइज की खबर सकलोरे आज माने मोर अर्थ नायिका ब्लगटोले आपनालोকক स्वागतम। सो मैं इतना माने रूमते थकी बोरिंग हो गई और एक बहुत इरिटेट फिल हो आছিলে बहुत माने बेया लगी आছিলে गाबुर बहुत दिन मैं भिडिओ सिडिओ अपलोड करब पारा ना लंग भिडिओ शर्ट भिडिओ एटा दुटा एरिছো सके एक सप्ताहर মাজত एटा दुटाহে एरिছো मैं डेली एरिब पारा ना हे माने भाबिছো लंग ब्लग आरम्भ करूँ और এতিয়া मैं कि करो आपनालोকক देखाई आছো हा और इपिने मैं मर्निंगत कापोर स्त्री দিব आছিলে केइटामान स्त्री দিলো মানে গৰমে গৰমে যেহেতু ইটো ভালকৈ থব নোৱাৰে হেতু কাৰণে এনেকৈ থৈ দিলো আৰু ইখনো উঠাব আছে। এয়া আজি মানি প্লেন এজোপা ৰুই দিছো পানীতে মানে এনেকৈ থৈ দিছো খৰুকে আনিছো একদম ধুনিয়াকে ষ্টিকডালৰ লগত থিয় কৰাই থৈ দিছো নহলে হেলি যায় ন আৰু এবাৰ এইবোৰটো ফুলবিলাক থৈ দিছো এনেকৈ সো মানে বহুত ভাল লাগে এনেকৈ থৈ দিলে আৰু এইপিনে মই যে আপোনালোকক দেখাই থাকো ভিডিঅ'ত যে মানি প্লেন জোপা বহুত ডাঙৰ হৈছে মানে দীঘল হৈ আহিছে ওলমি আহিছে এই জোপা তাপা মানে এদিকে ওলমি আহিছে বহুত দীঘল হৈ আহিছে মানে মই ভাবা নাছিলো কিটা এজোপা গজিব বুলি এক্সপেক্টে নাই কৰা নাছিলো মানে মোৰ বাৰ ছোৱালীজনী আহিছিলে তো মোৰ ৰুমত তেতিয়া মানে উঘালি পেলাইছিলে হেতু কাৰণে মই নগজিব ভাবিছিলো এটা গজি গল মানে ইমান ধুনিয়াকৈ আৰু ইপিনে দেখিছেনে গাইজ পাকঘৰত আহি এইটোলৈ মন কৰিছো মই মানে মৰ্নিঙত নহয় যোৱা কালিয়ে কাটি থৈ দিছিলো এয়া কলৰ দিল মানে কুলা পৰি গলগৈ ৰাতি মানে নিমখত তিয়াই থৈ দিছিলো ৰাতিপুৱা এনেকৈ উঠাই থৈ দিছিলো ভাজি খাম বুলি তো ৰাতিপুৱা ভাজি খোৱা নহল হেয়াই মানে এতিয়া সন্ধিয়ালৈ কুলা পৰি গল এতিয়া সাপোজ 8টা মানে বাজিবলৈ হল একো নাই বাৰু আৰু এটা মই কাচকল আনি থৈ দিছো ঘৰৰ পৰা এইটো এটা আৰু এয়া কোমোৰাও ঘৰৰ পৰা আনি থৈ দিছো এয়া এতিয়া খাম মানে দুটাৰ ভিতৰত যিকোনো এটাতো বাচিব লাগিব বাছি কৰি খাম আৰু এপিনে প্লাষ্টিকত ব্ৰেড আনিছো আৰু কণী আছে ইয়াত কাগজত কণী আছে মৰ্নিং মানে ব্ৰেকফাষ্ট খাবলৈ কাৰণে থৈ দিছো আৰু মানে ৰুমটো তেনেকৈ চাফা চুফা কৰা হোৱাই নাই বহুত লেতেৰা হৈ আছে এইবিলাক এইপিনে মই ভাতো পাতি দিলোঁ মানে ভাতটো ৰাতি খোৱাটো যিহেতু বহুত জৰুৰী হয় সকলোৱে খাব লাগে সেয়ে মই মানে বনাই দিলোঁ মানে তোমাৰ ভাত খাবলৈ মন নাই তথাপিও ৰাতিপুৱা ভাত চাত বনাবলৈ সময় নহয় ৰাতিপুৱা কলেজ যাওঁগৈ সেইটো কাৰণে মানে ভাতটো সোনকালে এতিয়া বনাই দিছোঁ ভাতটো সোনকালে খাই বৈ শুই যাম আৰু টোপনি যিহেতু পুৰাই নহয় মৰ্নিঙত মানে ভিজা কাপোৰকেইটা সেইটো কাৰণে মই ইয়াতে মেলি থৈ দিছোঁ ফেনৰ একে তলতে মেলি থৈ দিছোঁ মানে ৰ'দত দিব পাৰোঁ মই তথাপিও ৰ'দত দিয়া নাই যিহেতু মই ৰুমত থকা নাখায় ৰাতিপুৱা ওলাই যায়গৈ ৰাতিপুৱা দিলেও মানে দিনত এনেকুৱা হয় যে ৰ'দটো বহুত ওলায় আৰু বৰষুণ দিও হৈ যায় সেইটো ভৰতে মই বাহিৰত কাপোৰটো মেলিবই পৰা নাই ভিতৰতে মেলি থৈ দিছোঁ অলপ আছে আৰু শুকাবলৈ প্ৰায়খিনি শুকাই গ'ল মানে এতিয়া মানে মই এইটোৱে বনাম কোমোৰাটোকে বনাম আলুৰ লগত ভাজি কৰিম মই ডিচাইড কৰিছিলোঁ যে কলৰ দিলটো খাম বুলি চ' পাছত ভাবিলোঁ মোৰ হাতকেইটা লেতেৰা হৈ যাব আৰু কালি ইণ্ডিপেণ্ডেণ্ট নহয় কালি স্বাধীনতা দিৱস হয় 15 আগষ্ট চ' সেইটো কাৰণে মানে অলপ নখকেইটা লেতেৰা কৰিব মন নাই সেইটো কাৰণে মই এয়াকে আজি বাচিম যিহেতু বাচি খালে নিজৰ হাতখন বহুত লেতেৰা হৈ যায় ন খাই ভাল লাগে কিন্তু বাচিবলৈ ভালেই লাগে চেকটোৰ কাৰণে আৰু সেয়ে এইটো এতিয়া মই কাটি খাম মানে বনাই খাম আৰু তেতিয়া কাটিম সেয়া মোৰ হৈ গ'ল চব্জি কাটা অলপহে কাটিছোঁ যিহেতু মই অকলে খোৱা মানুহ ইমান এটা ডাঙৰ এইটো যথেষ্টখিনি ডাঙৰেই মোৰ কাৰণে এইটো মোৰ 4-5 সাঁজ হৈ যাব সেয়ে মই অলপ কাটিছোঁ এচিটা কাটিছোঁ আৰু এয়া মানে এইবিলাক ইপিনে ভাতো হৈ গ'ল মোৰ মানে হ'বলৈ ধৰিলে আৰু কোন মানে ঘৰৰ পৰা দূৰত থাকে জনাবচোন মোক এবাৰ যি মানে ঘৰৰ শাক পাচলি আৰু ঘৰৰ মানুহবোৰ বহুত মিছ কৰি থাকোঁ মানে দুখ লাগে তেনেকুৱা কোনোবা আছে যদি কমেণ্ট কৰিবচোন মোৰ নিচিনাই মই মানে ঘৰৰ শাক পাচলিবোৰ বহুত মিছ কৰি থাকোঁ যিহেতু ঘৰত বহুত খেতি কৰা হয় ন শাকৰ সেয়া মই মানে মিছ কৰি থাকোঁ এইবিলাক ঘৰৰ পৰাই আনা জলকীয়াও মই ঘৰৰ পৰাই ছিঙি লৈ আহিছিলোঁ খোৱাই হোৱা নাই এদিনহে খাইছোঁ চাগে দুটা আমাৰ এটা সেয়াই ঘৰৰ পৰা মানে বহুত কিবাকিবি আনো আৰু ঘৰত বহুত কিবাকিবি থাকেও সেয়েহে এইবিলাক মানে মই কিনিছোঁ এইটো লগৰজনীৰ পৰা আনিছোঁ চ' তেনেকৈ আৰু চলি থাকোঁ থুলমূলকৈ কোনে ঘৰৰ পৰা দূৰত আছা সকলোৱে কমেণ্ট কৰি জনাবাচোন এবাৰ মানে মোৰ এনেকুৱা লাগে যে বহুত কম মানুহে এনেকুৱা ফিল কৰে নেকি তেনেকুৱা লাগে আপোনালোকে এবাৰ জনাব কেনেকুৱা লাগে আপোনালোকৰ এইপিনে মোৰ ভাতটো হৈয়ে গ'ল ইনকমপ্লিট হৈ আছে আৰু এইফালে চব্জিৰ কাৰণে কেৰাহীও পাতি দিলোঁ এইফালে পিঁয়াজ কাটি ল'লোঁ
আপোনালোকৰ ফালে মানে গৰম কেনেকুৱা হৈ আছে এবাৰ জনাবচোন দেই। ইয়াত বহুত গৰম, মানে কাম বন ইমান এটা কৰিব মন নাযায়। এই বৰষুণ ঘপককৈ, এই ৰ'দটো কেনেকুৱা দিয়ে আপোনালোকে জানেই চাগে। চব মানে কিমান কম আৰু ইমানেই ৰ'দ থাকি বহুত বেয়া লাগি গৈছে। সেইপিনে পিঁয়াজ দি দিলোঁ তেলত, আৰু তেলতে মই নিমখ হালধি এইবোৰ সকলো দি দিওঁ। মানে ইমান এটা দি নাথাকোঁ আৰু, ইয়াত চিম্পুলকৈ বনাম যিহেতু, আলু আৰু পাহৰিলোঁ, আলু আৰু কোমোৰা চিম্পুলকৈ বনাইছোঁ, সেইটো কাৰণে মই একোৱেই নিদিওঁ ইয়াত, অকল আদা নহৰু ইউজ কৰিম, মছলা চছলা একো নিদিওঁ। ইমান মানে যা যোগাৰ কৰি ভালকৈ খাই থাকিব মন নাযায় গৰমত, যিহেতু ওচৰত থাকিব নোৱাৰে, বহুত তাপ আহে ন, সেইটোৰ কাৰণে। এইপিনে আৰু বিচনাখনকো অলপ চাফা চুফা কৰি ল'লোঁ, যিহেতু এতিয়া খাই বৈ শুবলৈ মন যাব, বহুত এলেহুৱা মই। মোৰ বস্তু এনেকুৱাই থৈ দিছোঁ, যিহেতু কাপোৰ কানিবিলাক চব এনেকুৱা বেগতে ভৰাই ভৰাই থৈ দিওঁ, আৰু ইয়াত বেগকে ভৰ্তি হৈ আছে, চাব নালাগে আৰু বহুত লেতেৰা। এনেকৈ মানে মই সজাই থৈ দিওঁ একদম চিম্পুলকৈ। বহুত গৰম উঠিছে এতিয়া, মানে একদম ভিডিঅ' চিডিঅ' বনাবই মন নাযায় আৰু। সেইপিনে আদা নহৰু পেষ্টটো দি দিলোঁ। কেৰাহী ধৰিয়ে গৈছিলেগৈ, মই চোৱা নাছিলোঁ, যিহেতু আদা নহৰুৰ কাৰণে পেষ্ট বনাই আছিলোঁ, সেইটোৰ কাৰণে চোৱা নাই, একদম ধৰিয়ে গৈছিলে। এতিয়া আৰু ইয়াত পানী দিম আৰু এনেকৈ থুলমূলকৈ বনাই খাম আৰু। একদম সাৰ চাৰ নিদিয়া অৰ্গেনিক, বেমাৰৰ পৰা মানে বাচিব।